গুৱাহাটী দখলৰ অন্তিম প্ৰচাৰত শাসক বিৰোধীৰ শক্তি প্ৰদৰ্শন। মীৰাৰ হৈ ৰাজীৱ ভৱনৰ পৰা বিশাল ৰোড শ্ব'। ৰোড শ্ব'ত অংশগ্ৰহণ বিৰোধী ঐক্য মঞ্চৰ নেতৃবৃন্দৰ। খানাপাৰাৰ পৰা বিজুলীৰ হৈ যুৱ মৰ্চাৰ সুদীৰ্ঘ বাইক ৰেলী। বিজুলীৰ পক্ষত বাইক ৰেলীৰে চমক দিলে অগপই। ঐতিহ্যমণ্ডিত গুৱাহাটী লোকসভাৰ প্ৰায় 20 লাখ ভোটাৰে 7 মেত ভাগ্য নিৰ্ণয় কৰিব মীৰা বিজুলীৰ। এনে পৰিপ্ৰেক্ষিতত দেওবাৰে অন্তিম প্ৰচাৰ নিজ নিজ দলৰ প্ৰাৰ্থী হৈ মহানগৰীৰ মাজমজিয়াত শক্তি প্ৰদৰ্শন কৰিলে শাসক বিৰোধীয়ে। খানাপাৰাৰ পৰা লতাশিললৈ বিশাল বাইক ৰেলীৰে বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলালে বিজেপি ৰাজ্যিক যুৱ মৰ্চাই। ৰাজীৱ ভৱনৰ পৰা কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ বিশাল ৰোড শ্ব'ৰে দেখুৱালে শক্তি। হাতত সংবিধান লৈ মীৰাই দিলে গৰ্জন। সেই অধিকাৰ নাইকিয়া কৰিব বিচাৰিছে। আজি তাৰিখত কবিতা এটা লিখিলে 3 মাহ জেইল হয়। এনেকুৱা এটা চেপা উত্তেজনাৰ যিটো পৰিৱেশ, আজি তাৰিখত স্কুল বন্ধ কৰা হৈছে, মদৰ দোকান খোলা হৈছে। নাৰী সুৰক্ষাৰ ক্ষেত্ৰত আপুনি মণিপুৰৰ পৰা লৈ জোনমণি ৰাভাৰলৈকে সুৰক্ষিত কৰিব পৰা নাই। সেয়ে মই সকলোকে আহ্বান জনাইছোঁ টু প্ৰটেক্ট আৱাৰ কনষ্টিটিউশ্যন। মীৰা বৰঠাকুৰৰ হৈ প্ৰচাৰত অংশগ্ৰহণ কৰা APCCৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ মন্তব্য। সমস্যাত ভাৰাক্ৰান্ত গুৱাহাটীৰ জনতা এইবাৰ কংগ্ৰেছৰ পক্ষত। गुवाहाटी का चुनाव मीरा जी और कांग्रेस पार्टी के साथ गुवाहाटी की जनता लड़ रही है, क्योंकि अभी वर्षा होने वाली है, बारिश होने वाली है, यहाँ स्विमिंग पूल बन जाएगा। लोग परेशान हैं, यहाँ GMC टैक्स से परेशान है, लैंड माफिया से परेशान है, और जो यहाँ का आम सिटीजन जो है यहाँ रहता है वो एक तरह से गुवाहाटी को एक बहुत बड़ी टाउन मानता था, एक बहुत बड़ी सिटी मांगता था, लेकिन आज एक गाँव से भी बुरी हालत गुवाहाटी की हो चुकी है। ভূপেন বৰাৰ দাবী গুৱাহাটীৰ কণ্ঠ হ'ব মীৰা বৰঠাকুৰ। আৰু গুৱাহাটীবাসীক বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ী, মজলীয়া ব্যৱসায়ী, তেওঁলোকৰ ওপৰত যি টেক্সৰ মাধমাৰ, সেই মাধমাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ শক্তিশালী নেত্ৰী মীৰা বৰঠাকুৰ গুৱাহাটীৰ আহি থকা সময়ত যে কণ্ঠ হ'ব, সেই কথা ইতিমধ্যে গুৱাহাটীৰ ৰাইজে সিদ্ধান্ত লৈছে বুলি আমি বিশ্বাস কৰোঁ। এই প্ৰচাৰত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী হেমপ্ৰভা শইকীয়াই ক'লে গুৱাহাটীৰ যোগ্য নেত্ৰী হ'ব মীৰা। আমিতো ভালেই আশা কৰিছোঁ, আমি নিশ্চয় জয়ী হ'ম। তাকে তাই আমাক ভালকৈ আমাক ৰিপ্ৰেজেণ্ট কৰিব পাৰিব। তাই সেইখিনি সামৰ্থ্য আছে। মীৰা বৰঠাকুৰৰ সমৰ্থনত ওলাই আহি সাংসদ অজিত কুমাৰ ভূঞা আৰু লুৰিণজ্যোতি গগৈৰ দাবী। গুৱাহাটীৰ সকলো স্তৰৰ মানুহ এইবাৰ বিৰোধীৰ পক্ষত। আমি চাৰিওফালে ষ্ট্ৰীট কৰ্ণাৰ মিটিং কৰিছোঁ গুৱাহাটীৰ চুকে কোণে। কালি আমি চানমাৰীত মিটিং কৰিছোঁ, আপোনাৰ সাংবাদিকসকলে দেখিছে। তালৈ কোন আহিছে? ডাক্তৰ, ইঞ্জিনিয়াৰ, স্থাপত্যবিদ, প্ৰাক্তন ডাঙৰ ডাঙৰ IAS বিষয়া, ACS বিষয়া, শিক্ষাবিদ, প্ৰফেচৰ, এই মানুহবোৰ ওলাই আহিছে কি কাৰণে? আৰু অসমৰ মানুহৰ অধিকাৰ আজুৰি আনিব পৰা এগৰাকী অগ্নিকন্যা মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীক ৰাইজে নিৰ্বাচিত কৰিব, দিল্লীলৈ পঠাব। আনহাতে খানাপাৰাত ৰাজ্যিক যুৱ মৰ্চাৰ উদ্যোগত উলিওৱা বাইক ৰেলীৰ ফ্লেগ অফ কৰিলে মুখ্যমন্ত্ৰীয়ে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে তেওঁ এই নিৰ্বাচনটোত দিন ৰাতি একাকাৰ কৰি কাম কৰিছে। তাৰ বাবে আমাৰ যুৱ শক্তি, আমাৰ যুৱ মৰ্চাৰ প্ৰত্যেকজন কাৰ্যকৰ্তা কাম কৰিবৰ কাৰণেও উৎসাহিত হৈছে। আৰু এই যি বাইক ৰেলী দেখিছে আপোনাৰ কিমান হাজাৰ হাজাৰ বাইক আহি ইতিমধ্যে উপস্থিত হৈছে। ইয়াৰ পৰা এটা স্পষ্ট ইংগিত বহন কৰিছে যে আমাৰ যি প্ৰাৰ্থী আছে বিজুলী কুমাৰ মেধি ডাঙৰীয়ানী বৃহৎ ব্যৱধানত জয়যুক্ত। বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰত নামিল অগপ নেতৃত্বও। বিশাল বাইক ৰেলীৰে শক্তি দেখুৱালে অগপই। কিদৰে উন্নয়নৰ কাৰণে কাম কৰিছে, সকলো শ্ৰেণীৰ জনসাধাৰণৰ বিকাশৰ কাৰণে কাম কৰিছে। জনসাধাৰণে উন্নয়নৰ পক্ষত এইবাৰ মিত্ৰজোঁটৰ পাৰ্টিক ভোট দিব। ইফালে খানাপাৰাত যুৱ মৰ্চাৰ বাইক ৰেলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ দাবী। বিজেপিৰ প্ৰভাৱ নথকা অঞ্চলৰ জনতায়ো এইবাৰ বিজেপিক সঁহাৰি দিছে। প্ৰায় 45 দিন সময় আমাক অসমৰ ৰাইজে অভূতপূৰ্ব সমৰ্থন জনালে। এইবাৰৰ নিৰ্বাচনত তাৎপৰ্যপূৰ্ণ দিশ আছিলে যে যিবিলাক অঞ্চল পৰম্পৰাগতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ নাছিলে, তেনেকুৱা অঞ্চলতো
ভাৰতীয় জনতা পাৰ্টি ৰাইজৰ মাজত সোমাব পাৰিছে। মুখ্যমন্ত্ৰীৰ দাবী এইবাৰ মহিলা আৰু যুৱ ভোটাৰ বিজেপিৰ পক্ষত। যুৱ সমাজৰ মাজত অভূতপূৰ্ব উৎসাহ উদ্দীপনা দেখা গৈছে আৰু এক প্ৰকাৰ অসমৰ মহিলা সমাজে ভাৰতীয় জনতা পাৰ্টিক 100% ভোট দিয়াৰ সিদ্ধান্ত লৈছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ক'লে তৃতীয় পৰ্যায়ত আটাইকেইটা সমষ্টি বিজেপি মিত্ৰজোঁটৰ হ'ব। বিশ্বাস কৰোঁ যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ধুবুৰী, কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব। এই চাৰিওখন আসনতে ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ অংশীদাৰ দলসমূহ আমাৰ মিত্ৰজোঁটৰ দল AGP আৰু UPPL বিজয়ী হ'ব পাৰিব। প্ৰচাৰ শেষ, এতিয়া সকলো ভোটাৰৰ হাতত। ভোটাৰৰ ওপৰতে নিৰ্ভৰ কৰিব প্ৰাৰ্থীৰ ভাগ্য। কোন হ'ব সফল, কোন হ'ব বিফল। ব্যুৰো ৰিপৰ্ট NKTV।